ট্ৰেডিং ৰাণী চুমি বৰা এতিয়া কেনে আছে? বেচেৰি চুমি জেলৰ পৰা ওলাইছিলহে মাত্ৰ। জেলৰ পৰা ওলাই আকৌ নাচ গানা কৰিছিলহে, কিন্তু আকৌ বিপদে দেখা দিলে চুমি বৰাক। এইবাৰ বহাগতো নাচিবলৈ নাপায়। বহাগত নাচিবলৈ নাপাব নাচনী চুমিয়ে। পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড চুমি বৰা। কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই আহি আকৌ নাচিবলৈ লৈছিলহে মাত্ৰ চুমিয়ে। কিন্তু কি হ'ব? চুমি তাৰ্কিক সহ 4 অভিযুক্তৰ বিৰুদ্ধে পুনৰ ৰুজু হৈছে গোচৰ। ট্ৰেডিঙৰ নামত পাতি লোৱা ভায়েক বিশালৰ সৈতে মিলি কিমান কি কৰিলে সেয়া অসমৰ ৰাইজে দেখিলে বুজিলে। চুমি তাৰ্কিকৰ ডেষ্টিনেশ্যন ৱেডিং পাতি কোটি কোটি টকা খৰচ কৰা বিশালৰ বায়েক চুমিৰ প্ৰতি থকা মৰমো ৰাইজে দেখিলে। ট্ৰেডিঙৰ নামত নামি দামী লোকৰ পৰা কোটি কোটি টকা সৰলুকি কৰা চুমি বিশাল তাৰ্কিক সহ কেইবাজনো পৰিছিল আৰক্ষীৰ জালত। ভায়েক বিশালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই অন্তৰ্ধান হৈছিল চুমি তাৰ্কিক। পিছে পলাই নহয়, লুকাই থকা চুমি 2024 চনৰ 12 ছেপ্টেম্বৰত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চৰ হাতত গ্ৰেপ্তাৰ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ডিব্ৰুগড়, বৰবৰুৱা আৰু দুলিয়াজান থানাৰ গোচৰৰ লগতে কেন্দ্ৰীয় তদন্ত সংস্থাৰ গোচৰতো জামিন লাভ কৰিছিল চুমি বৰাই। ইয়াৰ পাছতেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰাও মুক্তি পালে চুমি বৰাই। তাৰ পাছতেই এই গোচৰৰ অন্য দুজন প্ৰধান অভিযুক্ত বিশাল ফুকন আৰু চুমি বৰাৰ স্বামী তাৰ্কিক বৰাইও 3 মে'ত জামিন লাভ কৰিছিল। কিন্তু বিপদে লগ নেৰা চুমিয়ে মুকলি আকাশৰ তললৈ আহিছিলহে। এইবাৰ বহাগত মঞ্চ কপৰ সপোন দেখিছিলহে, কিন্তু সপোন চাগে সপোন হৈ ৰ'ব পুনৰ চুমি বৰাৰ। এইবাৰ আকৌ নতুন বিপদে লগ দিলেহি চুমিক। পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড চুমি বৰা। চুমি তাৰ্কিক সহ 4 অভিযুক্তৰ বিৰুদ্ধে পুনৰ ৰুজু কৰা হৈছে গোচৰ। চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত 29/25 নম্বৰত ৰুজু কৰা হৈছে গোচৰ। 12 ডিচেম্বৰত আদালতত হ'ব গোচৰটোৰ প্ৰথম শুনানি। ইয়াৰ পূৰ্বে চুমি বৰাৰ জামিনে এই কেলেংকাৰীৰ তদন্তৰ গতিবিধিৰ ওপৰত নতুন প্ৰশ্নৰ সৃষ্টি কৰিছিল। ন্যায়ালয়ৰ সিদ্ধান্তক লৈ অসমৰ জনসাধাৰণৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে ইমান এটা গুৰুতৰ অপৰাধ সংঘটিত কৰিও কেৱল মাত্ৰ তথ্য প্ৰমাণৰ অভাৱত মুকলি আকাশৰ তললৈ যাবলৈ দিবলৈ বাধ্য হৈছিল। কিন্তু এইবাৰ কি হ'ব? তথ্য প্ৰমাণ বুটলিবলৈ সক্ষম হ'বনে তদন্তকাৰী দল? নে পূৰ্বৰ দৰে মুকলি আকাশৰ তললৈ আহিব চুমি বৰা? নে এইবাৰো বহাগত নাচিবলৈ নাপাব চুমি বৰাই? সেয়া হ'ব সময়তহে লক্ষণীয়।